তো নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই নতুন ভিডিঅ'টো হৈছে আপোনালোকে যদিহে আপোনালোকৰ কোম্পানীৰ চাকৰি কৰিবৰ কাৰণে যদি ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদিও কোম্পানীৰ চাকৰি হয় তথাপিও কিন্তু ইয়াত বহুত ধুনীয়াকৈ ভাল চেলাৰী আপোনালোকে পাব, দৰমহাবোৰ বেছিকৈ আছে। আৰু তাতকৈ ভাল কথাটো হ'ল কি 8 পাছৰ পৰা আপোনালোকে চাকৰিটো ল'ব পাৰিব। যদি আপোনালোকে 8 পাছ হয় তেতিয়াহ'লে 8 পাছ হ'লে আপোনালোকে চাকৰিটো ল'ব পাৰিব আৰু ধৰি লওক 10 পাছ হ'লেও ল'ব পাৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেও ল'ব পাৰিব, ডিগ্ৰী পাছ হ'লেতো কথাই নাই, আপোনালোকে ল'ব পাৰিব। চ' গতিকে আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব, তেতিয়া আপোনালোকে গম পাব। আৰু যিহেতু এতিয়ালৈকে ডেটটো পাৰ হৈ যোৱা নাই, এতিয়া এইটো মাহৰ 24 তাৰিখলৈকে ডেটটো আছে, গতিকে এতিয়াও সময় আছে, এপ্লাই সুন্দৰকৈ কৰিব পাৰিব। আৰু ইয়াত কেনেকুৱা ধৰণে এপ্লাই কৰিব লাগে সকলোখিনি মই আপোনালোকক ডিটেইলছখিনি মই কৈ দিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চালে সেই কথাটো আপোনালোকে গম পাব, ক'ত গৈ কেনেকুৱা কোনটো লিংকত গৈ পেলাই ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব লাগিব, সেই সকলোখিনি ডিটেইলছ আপোনালোকে পাই যাব। আৰু লগতে আৰু এটা কথা যে আপোনালোকে যদি মোৰ ভিডিঅ'টোত চাই যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে দুবাৰ চাব, আৰু যদি দুবাৰ চাই যদি বুজি নাপায় তেতিয়াহ'লে আপোনালোকে যদি নিজে চাই ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া হোৱা আছে। তো ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে লিংকটো ক্লিক কৰি পেলাই তাতেও গৈ পেলাই আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো চাব পাৰিব। আৰু কি কৰিব লাগিব, কেনেদৰে কৰিব লাগিব, ক'ত কিমান পষ্ট আছে, সকলোখিনি ডিটেইলছ আপোনালোকে জানিবলৈ হ'লে প্ৰথমতে মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই লওক, তাৰপিছতহে বুজি পাব, নহ'লে আপোনালোকৰ ভালকৈ বুজি নাপাব। চ' বলকচোন এতিয়া মই কৈ থাকোঁ, আপোনালোকে শুনি গৈ থাকক। ইয়াত যে লিখা আছে চিৰিয়েল নং 1 বুলিকৈ আছে, তাৰপিছত পষ্ট কোডটো আছে 21 বুলিকৈ আছে, তাৰপিছত পষ্ট নেমটো আছে চাওক প্ৰজেক্ট মেনেজাৰ। প্ৰজেক্ট মেনেজাৰৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, পষ্ট গ্ৰেজুৱেট হ'ব লাগিব, যিকোনো ধৰণৰ পষ্ট গ্ৰেজুৱেট হ'লেই হ'ল। পে' স্কেলটো আপোনালোকৰ আছে 1,23,100 টকাৰ পৰা 2,15,900 টকালৈকে আপোনালোকে হেৰিটো পাব, চেলাৰীটো পাব পাৰিব। তাৰপিছত পজিশ্যনটো আছে ৰেগুলাৰ, কি ধৰি লওক কণ্টেক্সুৱেল হয়নে বা ৰেগুলাৰ হয়, সেইটো পষ্টৰ কাৰণে ৰেগুলাৰ পষ্টে আছে গোটেইকেইটা, চিন্তা কৰিব নালাগে। ভেকেঞ্চিসমূহ এটা আছে UR কাৰণে 13 আৰু EWS কাৰণে 6টা পষ্ট আছে, SC কাৰণে 8টা পষ্ট আছে, ST কাৰণে 14টা, OBC কাৰণে 15টা, টোটেল পষ্ট আছে 56টা। চ' গতিকে এই 56টা পষ্টকে এইটো ভাগ কৰি থৈ দিয়া আছে। চ' গতিকে ভাগটো আপোনালোকে চাই ল'ব, মই শেষলৈকে আপোনালোক টোটেলটো শেষ কৰি গৈ থাকিম। তাৰপিছত এছ যিটো ধৰি লওক বয়সৰ সময়সীমাটো ধৰি দিয়া আছে 30 বছৰৰ পৰা 45 বছৰৰ ভিতৰত। 30 বছৰৰ পৰা 45 বছৰৰ ভিতৰত যদি আপোনালোকৰ সময়সীমা আছে তেতিয়াহ'লে এই পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এক্সপিৰিয়েঞ্চ আপোনালোকক বিচাৰিছে 5 বছৰ। আৰু এই এপ্লাই লিংকত গৈ পেলাই আপোনালোকে যদি এই চাকৰিটো আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে এপ্লাই লিংকত গৈ পেলাই এপ্লাই কৰিলে আপোনালোকে সুন্দৰকৈ পাই যাব এই পষ্টটো। চ' এই পষ্টত যদিও আপোনালোকে পাই যাব, আৰু বাকী ইয়াত কেইটামানত এক্সপিৰিয়েঞ্চ বিচাৰিছে, কেইটামানত কিন্তু এক্সপিৰিয়েঞ্চ বিচৰা নাই। তো গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চালেহে সুন্দৰকৈ আপোনালোকে গম পাব কথাটো, ক'ত এক্সপিৰিয়েঞ্চ বিচাৰিছে, ক'ত এক্সপিৰিয়েঞ্চ বিচৰা নাই। চ' গতিকে আপোনালোকে সেইকাৰণে মই কৈছোঁ আপোনালোকে সুন্দৰকৈ ভিডিঅ'টো চাই গৈ থাকক, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাখিনি গম পাব। চ' এতিয়া বলকচোন, এতিয়া মই 2 নম্বৰটোত আহিছোঁ। যে 2 নম্বৰত আপোনালোকে ক'ডটো আছে 22, তাৰপিছত ৰিজিয়নেল মেনেজাৰৰ কাৰণে ওপৰতো বেলেগ আছিল। তো এতিয়া এইটো ছেকেণ্ডটো আছে ৰিজিয়নেল মেনেজাৰৰ কাৰণে আপোনালোকে ল'ব লাগিব গ্ৰেজুৱেশ্যন থাকিব লাগিব, এনি ষ্ট্ৰীম, যিকোনো ধৰি লওক গ্ৰেজুৱেট হ'লে হ'ল। তাৰপিছত তাতে আপোনাৰ চেলাৰীটো পাব 78,800ৰ পৰা 2,92,000লৈকে আপোনালোকে পাব চেলাৰীটো। তাৰপিছত এইটো আচলতে ৰেগুলাৰ বেচিছৰে হয়, এইটো ৰেগুলাৰেই, ধৰি লওক আপোনালোকৰ কোনো ধৰি লওক কণ্টেক্সুৱেল বা কিবা নহয়, ৰেগুলাৰ বেচিছত হয়। চ' গতিকে আপোনালোকে সুন্দৰকৈ এই পষ্টত যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে, এই পষ্টটোৰ কাৰণে চাকৰিটো এপ্লাই কৰিব পাৰে। তো ইয়াতো ধুনীয়াকৈ এই কেটেগৰী কেইটা যে মই কৈ ধৰিছিলোঁ 34, 9, 13, 6, 23 এনেকুৱা ধৰণৰকৈ ইয়াত টোটেল পষ্টটো আছে। এই পষ্টৰ বাবে টোটেল পষ্ট আছে 85টা। তো 85টা পষ্ট আছে, আৰু বয়সৰ সময়সীমাটো আছে 30 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। তাৰপিছত 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চটো লাগিব। তাৰপিছত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চটো আছে তেতিয়াহ'লে এপ্লাই লিংকত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকক কৈ দিছোঁ 30 বছৰৰ পৰা 45 বছৰৰ ভিতৰত যদিও ইয়াত বয়সৰ সীমাখিনি আছে, তো বাকীকেইটা পষ্টৰ কাৰণে তলৰ ফালে পষ্টৰ কাৰণে কিন্তু 30 বছৰৰ নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তো গতিকে কিমান বয়সৰ সময়সীমা আছে সেইটো আপোনালোকে চাবলৈ হ'লে তললৈকে চাব লাগিব, শেষলৈকে ভিডিঅ'টো চাব লাগিব। তো এতিয়া মই 3 নম্বৰত আহিছোঁ, মাৰ্কেটিং মেনেজাৰত আপোনালোকে ইয়াতো গ্ৰেজুৱেশ্যন লাগিব। তাৰপিছত তাৰ চেলাৰীটো আছে 67,700ৰ পৰা 2,87,000লৈকে আপোনালোকে চেলাৰীটো পাব। তো গতিকে এইটো ৰেগুলাৰ বেচিছৰে হয়,
ৰেগুলাৰ বেচিছৰ হয় যিহেতু এতিয়া মই আপোনালোকক কৈ দি আছোঁ যে ইয়াৰ টোটেল পোষ্টটো আছে 104টা পোষ্ট টোটেল 104টা পোষ্ট আছে আৰু এই 104টা পোষ্টৰ কাৰণে ধৰি লওক বয়সৰ সময়সীমাটো ধৰি দিয়া আছে যে 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত সময়সীমাটো হ'ব লাগিব আৰু ইয়াতে 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ সময়সীমাটো হ'ব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব তেতিয়াহে এইটো চাকৰিটো আপোনালোকে ল'ব পাৰিব চাওক মই প্ৰথমতে 30 বছৰৰ পৰা 45 বছৰৰ ভিতৰত দিছিলে বয়সৰ সময়সীমাটো এতিয়া 25ৰ পৰা 40 বছৰ বয়সৰ সময়সীমাটো দিছে তলৰ ফালে আকৌ বয়সৰ সময়সীমাটো কমাই লৈ গৈ আছে গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকক সো এতিয়া আহিছোঁ বলক 4 নম্বৰত 4 নম্বৰটোত দিয়া আছে যে 24 নম্বৰ কোড আছে তো এক্সিকিউটিভ মেনেজাৰ যদি আপোনালোকে হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ লাগিব গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু এই গ্ৰেজুৱেশ্যন থকাৰ পিছত আপোনালোকে চেলাৰীটো পাব তেতিয়াহ'লে 56,100ৰ পৰা 1,77,500 লৈকে আপোনালোকে চেলাৰীটো পাব আৰু এইটো ৰেগুলাৰ বেচিছৰে হয় সো গতিকে আপোনালোকে নিশ্চয় গম পাইছে আৰু এতিয়া মই আপোনালোকক কৈ দি আছোঁ যে এই যিটো ৰেগুলাৰ বেচিছৰ পোষ্টটো ইয়াত 259টা পোষ্ট আছে মানে প্ৰায় ধৰি লওক 260টাই ধৰি লওক এটা কম তো ইমানকেইটা পোষ্ট আছে বহুকেইটা পোষ্ট আছে গতিকে আপোনালোকে যদি বিচাৰে বা আপোনালোকে যোগ্য হয় তেতিয়াহ'লে আপোনালোকে এইটো পোষ্টত কিন্তু এপ্লাই কৰিব পাৰে কাৰণ বহুকেইটা পোষ্ট যিহেতু আছে সো ইয়াতো বেছি বয়স ধৰা নাই 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত সময়ছোৱা ধৰি থৈ দিয়া আছে সো গতিকে 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত যদি আপুনি হয় তেতিয়াহ'লে আপুনি ইয়াত এপ্লাই কৰিব পাৰে আৰু ইয়াত এক্সপিৰিয়েঞ্চটো বেছি বিচৰা নাই 1 ইয়াৰ বিচাৰিছে সো গতিকে আপোনালোকে যদি 1 ইয়াৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব এতিয়া হওক 5 নম্বৰটো ডিভিজনেল মেনেজাৰৰ কাৰণে ইয়াতো গ্ৰেজুৱেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যনটো এনেই গ্ৰেজুৱেট বুলি কৈছে তাৰপিছত ইয়াতে তেওঁলোকৰ চাকৰিটোৰ মানে কি চেলাৰীটো আছে 53,100ৰ পৰা 1,67,800 লৈকে আপুনি চেলাৰীটো পাব সো ইয়াতো ৰেগুলাৰ বেচিছৰে হয় এইটো তো গতিকে ইয়াতো পোষ্ট ভালেকেইটা পোষ্ট আছে গতিকে ইয়াতেও আপোনাৰ টোটেল পোষ্ট আছে 311টা পোষ্ট আছে সো গতিকে আপোনালোকে সুন্দৰকৈ পোষ্টত এপ্লাই কৰিব পাৰিব মানে কোনো টেনশ্যন নাই বিন্দাছ কৰিব পাৰিব ইয়াতো বয়সৰ সময়সীমাটো ধৰি দিয়া আছে 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়সৰ সময়সীমাটো ধৰি দিয়া আছে 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়সৰ সময়সীমাটো যিহেতু ধৰি দিয়া আছে তো গতিকে সুন্দৰকৈ আপোনালোকে এপ্লাইটো কৰি ল'ব এটা 6 নম্বৰটো আহিছোঁ ডিষ্ট্ৰিক্ট মেনেজাৰৰ কাৰণেও লাগিব আপোনাৰ গ্ৰেজুৱেশ্যনটো লাগিব আৰু গ্ৰেজুৱেশ্যনটো লোৱাৰ পিছত আপোনালোকে ধৰি লওক চাকৰিটো পালে আপোনালোকে চেলাৰী পাব 47,600 টকাৰ পৰা আপোনালোকে পাব 1,51,100 টকালৈকে আপোনালোকে চাকৰিটো ভোগ কৰিব পাৰিব মানে চাকৰিটো ল'ব পাৰিব তাৰপিছত ৰেগুলাৰ বেচিছৰে হয় এইটো আৰু ইয়াৰ টোটেল পোষ্ট আছে 611টা মানে ইয়াতে দিয়া হোৱা আছে 611টা টোটেল পোষ্ট আছে গতিকে ভালেখিনি পোষ্ট আছে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াত কিন্তু কোৱা হৈছে চাওক বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লেই হ'ল আৰু ইয়াতে কেৱল 1 ইয়াৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে তো গতিকে এপ্লাইটো কৰি ল'ব পাৰিব আপোনালোকে চাওক মই কৈছিলোঁ না বয়সৰ সময়সীমাটো তলৰ পিনে চাই গৈ থাকিলে বা মোৰ ভিডিঅ'টো সম্পূৰ্ণ চালে মানে কম দেখিবলৈ পাব বুলি সো 18 বছৰ যদিও আপোনালোকৰ হৈছে 18 বছৰৰ বয়সৰ পৰাই আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব মানে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লেই হ'ল মানে আপুনি চাকৰিটো এপ্লাই কৰিব পাৰিব সো গতিকে আপোনালোকে যদি এইটো চাকৰিটো বিচাৰে তেতিয়াহ'লে আপোনালোকে সুন্দৰকৈ এপ্লাই কৰি ল'ব তাৰপিছত মই আহিছোঁ আপোনালোকৰ 7 নম্বৰলৈকে 7 নম্বৰটোত আপোনালোকে এটা দিয়া আছে যে তহচিল মেনেজাৰৰ কাৰণে আছে ইণ্টাৰমিডিয়েট মানে কি ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই হ'ল বুলি কোৱা হৈছে যে এইটো তহচিল মেনেজাৰৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ল 10+2 মানে কি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ল তো এই হায়াৰ ছেকেণ্ডেৰী পাছৰ কাৰণে এই চাকৰিটো কৰিব পাৰিব ইয়াত মানে চেলাৰীটো দিয়া আছে 44,900ৰ পৰা 1,42,400 লৈকে আপুনি ভোগ কৰিব পাৰিব এই চাকৰিটোৰ কাৰণে আৰু এই চাকৰিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব কাৰণ ইয়াতে 880টা পোষ্ট আছে মানে বহুতখিনি পোষ্ট আছে গতিকে এই 880টা পোষ্টৰ ভিতৰত আপুনি চেলাৰীটো ল'বৰ কাৰণে ইমান কঠোৰ নহ'ব সো গতিকে সুন্দৰকৈ আপুনি ল'ব পাৰিব আৰু তাৰ কাৰণে আপুনি 18 বছৰ বা 25 বছৰ বয়সৰ হ'লেই হ'ল মানে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব তো এতিয়া আহকচোন
28 নম্বৰত এটা হৈছে চেলছ মেনেজাৰৰ কাৰণেও আপুনি হাই সেকেন্ডাৰী পাছ কৰিব লাগিব 10+2 তাৰপিছত ইয়াতে আপুনি চেলাৰীটো পাব 35,400 পৰা আপুনি 1,12,400 টকালৈকে আপুনি চেলাৰীটো পাব ৰেগুলাৰ বেচিছৰ হয় ইয়াতো টোটেল পোষ্ট আছে 273টা আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়স হ'লেই হ'ল তাৰপিছত আপোনাৰ আহিব 1 year মানে ধৰি লওক এক্সপিৰিয়েন্স লাগিব তাৰপিছত আপোনালোকে এপ্লাইং লিংকত গৈ পেলাই আপোনালোকে ক্লিক কৰি পেলাই তাতে এপ্লাই কৰিব পাৰিব 9 নম্বৰ আহিছে আপোনাৰ কোড আছে 29 নম্বৰ কোড আছে তাৰপিছত এছিষ্টেন্ট সেলছ মেনেজাৰৰ কাৰণে আছে ইন্টাৰমিডিয়েট 10+2 মানে হাই সেকেন্ডাৰী পাছ হ'লে আপুনি এছিষ্টেন্ট সেলছ মেনেজাৰ চাকৰিটো কৰিব পাৰিব দৰমহা আপুনি পাব 29,200 টকাৰ পৰা 92,300 টকালৈকে আপুনি দৰমহাটো পাব তো গতিকে ৰেগুলাৰ বেচিছৰ হয় এইটো ইয়াত আপোনাৰ টোটেল পোষ্ট আছে 273টা পোষ্ট আছে আৰু ইয়াতো মানে বয়সৰ মানে কি ধৰি লওক 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনাৰ বয়সৰ সময়সীমাটো ধৰি দিয়া আছে সো গতিকে আপুনি সুন্দৰকৈ এপ্লাই কৰিব পাৰিব আৰু ভাল কথাটো হ'ল যে ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েন্স নালাগে আগত যে 1 year 2 year 3 years এনেকুৱা যে আছিলে ইয়াত এক্সপিৰিয়েন্স নালাগে ব্লেংক ৰাখি দিছে এক্সপিৰিয়েন্স দিব নালাগে এপ্লাই লিংকত গৈ পেলাই সুন্দৰকৈ আপোনালোকে কৰিব পাৰিব যদি এই এছিষ্টেন্ট চাকৰিটো যদি কৰিব বিচাৰে সুন্দৰকৈ কৰিব পাৰিব কোনো বয়সৰ মানে কি হেৰি নাই এক্সপিৰিয়েন্সটো বিচাৰা নাই 10 নম্বৰত আছে আপোনাৰ ইয়াতে একাউন্টেন্ট যদি আপুনি একাউন্টেন্ট কম্পিউটাৰ আছে তেতিয়াহলে আপুনি একাউন্টেন্ট চাকৰিটো ল'ব পাৰিব গ্ৰেজুৱেচন থাকিব লাগিব কমাৰ্চত থাকিব কিন্তু ইয়াতে ধৰি দিয়া আছে গ্ৰেজুৱেচনটো কমাৰ্চত হ'ব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব একাউন্টেন্টৰ চাকৰিটোৰ কাৰণে 29,200 টকাৰ পৰা 92,300 টকালৈকে আপুনি চাকৰিটোৰ নে দৰমহাটো পাব ৰেগুলাৰ বেচিছৰে হয় ইয়াত টোটেল পোষ্ট আছে 154টা আছে 156টা মানে টোটেল পোষ্ট আছে তাৰপিছত এইটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মানে ধুনীয়াকৈ বয়সৰ সময়সীমাটো থৈ দিয়া আছে ইয়াতো কোনো ধৰণৰ মানে হেৰি দিয়া নাই এক্সপিৰিয়েন্স বিচৰা নাই ধুনীয়াকৈ আপুনি যোগ্যতা আছে যদি আপুনি ধুনীয়াকৈ চাকৰিটো ল'ব পাৰিব আৰু ইয়াতে দিয়া আছে যে 11 নম্বৰত একাউণ্টৰ ক্লাৰ্কৰ কাৰণে আপোনালোকৰ ইন্টাৰমিডিয়েট মানে ইয়াতো হাই সেকেন্ডাৰী পাছ হ'লেই হ'ল বুলি কৈছে ইয়াতে 19,900 টকাৰ পৰা কি বুলি কয় ইয়াতে 19,900 টকাৰ পৰা 63,200 টকালৈকে আপুনি চাকৰিটো ল'ব পাৰিব তাৰপিছত ৰেগুলাৰ বেচিছৰে হয় এইটো ইয়াতো ধৰি লওক টোটেল পোষ্ট আছে 114টা টোটেল পোষ্ট তাৰপিছত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰতে আপুনি বয়সৰ সময়সীমাটো ধৰি দিছে আৰু লগতে ইয়াতো কোনো ধৰণৰ এক্সপিৰিয়েন্স নালাগে সো এতিয়া হোক 12 নম্বৰটো কম্পিউটাৰ অপাৰেটৰৰ কাৰণে ইন্টাৰমিডিয়েট কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব মানে PGDC এনেকুৱা ধৰণৰ কোৰ্স থাকিব লাগিব কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব তাৰপিছত কম্পিউটাৰ ডাটা অপাৰেটৰৰ কাৰণে 19,900 টকাৰ পৰা 63,200 লৈকে আপুনি চেলাৰী ল'ব পাৰিব মানে দৰমহা পাব তো এইটো ৰেগুলাৰ বেচিছৰ হয় তো গতি ইয়াতো আপুনি 225টা পোষ্ট আছে ভালেখিনি পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই আৰু ধৰি লওক এক্সপিৰিয়েন্স নালাগে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত বয়সৰ সময়সীমা হ'লেই হ'ল আপোনালোকৰ তাৰপিছত এইটো দিয়া আছে 13 নম্বৰত মিল্ক সেন্টাৰ মেনেজাৰ বুলিকে কোৱা হৈছে মিল্ক সেন্টাৰ মেনেজাৰ ইয়াতো হায়াৰ সেকেন্ডাৰী পাছ ধৰি দিয়া আছে হায়াৰ সেকেন্ডাৰী পাছত 18 বছৰৰ পৰা আপোনাৰ হায়াৰ সেকেন্ডাৰী পাছতো 18,000 টকাৰ পৰা 56,000 লৈকে আপুনি পইচাটো ল'ব পাৰিব সো গতি এইটো ৰেগুলাৰ বেচিছৰে হয় ইয়াত টোটেল পোষ্ট আছে 489টা মানে 489টা পোষ্ট আছে সো গতিকে আপোনালোকে ধুনীয়াকৈ ইয়াতো কোনো ধৰণৰ হেয়া নিবিচৰা নাই মানে এক্সপিৰিয়েন্স বিচৰা নাই এতিয়া আপোনালোকে আহক ফিল্ড অফিচাৰৰ কাৰণে হাই স্কুল পাছ মানে 10 পাছ হ'লে হ'ল ফিল্ড অফিচাৰৰ কাৰণে 18,000 পৰা 56,900 লৈকে আপুনি চেলাৰীটো পাব ৰেগুলাৰ বেচিছৰ হয় তাৰপিছত 249টা আপোনাৰ হেৰি পোষ্ট আছে টোটেল পোষ্ট আছে তাৰপিছত কোনো এক্সপিৰিয়েন্স নালাগে সুন্দৰকৈ আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত এইটো ট্ৰেইনাৰ অফিচাৰৰ কাৰণে আছে হাই স্কুল পাছ মানে 10 পাছ হ'লে হ'ল এইটো 18,000 পৰা আপোনালোকৰ 56,900 লৈকে চেলাৰী পাব ৰেগুলাৰ বেচিছৰ হয় 123টা পোষ্ট আছে সো গতি ইয়াতো এক্সপিৰিয়েন্স নালাগে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে যদি হয় এপ্লাই কৰিব পাৰিব 16 নম্বৰত আছে এপ্ৰিয়েন্টিছ বুলিকে এইটো চাকৰিটোত আছে আপোনালোকৰ হাই স্কুল পাছ মানে ধৰি লওক দশম শ্ৰেণী পাছ কৰিলে হ'ল 19,900 পৰা আপুনি 63,200 লৈকে আপুনি চেলাৰীটো ল'ব পাৰিব ৰেগুলাৰ বেচিছৰ হয় ইয়াতো 700 মানে 54টা আছে 754টা পোষ্ট আছে সো গতি ইয়াতো কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই সুন্দৰকৈ আপুনি এপ্লাই কৰিব পাৰে যদি 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হয়
ষ্ট'ৰ ছুপাৰভাইজাৰ আছে ষ্ট'ৰ ছুপাৰভাইজাৰৰ কাৰণে হাইস্কুল পাছ লাগিব 10+ বিচাৰিছে 19,900 টকাৰ পৰা 63,200লৈকে আপুনি চেলাৰীটো ল'ব পাৰিব ৰেগুলাৰ বেচিছৰ হয় ইয়াতো 145টা টোটেল পোষ্ট আছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত সময়সীমাটো ধৰি দিয়া আছে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে এপ্লাই কৰিব পাৰিব তাৰপিছত আহিছোঁ তলত লেব এটেণ্ডেণ্ট বুলিকে আছে লেব এটেণ্ডেণ্ট যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত সায়েন্সটো থাকিব লাগিব বুলি কৈছে সায়েন্সটো যদি আছে তেতিয়াহে আপুনি এটো চাকৰিটো ল'ব পাৰিব ইয়াত কিন্তু 19,900 টকাৰ পৰা 63,200লৈকে আপোনাৰ চেলাৰীটো ধৰি দিয়া আছে তাৰপিছত ৰেগুলাৰ বেচিছৰে হয় এইটো তাৰপিছত ইয়াতো টোটেল পোষ্ট আছে 143টা পোষ্ট আছে তাৰপিছত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মানে বয়সৰ সময়সীমাটো ধৰি দিয়া আছে ইয়াতো কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে এপ্লাই কৰি ল'ব পাৰিব তো এতিয়া আহক 19 নম্বৰলৈকে 19 নম্বৰত আপোনালোকৰ হেল্পাৰৰ কাৰণে যদি হেল্পাৰৰ কাৰণে আপোনালোকে হেল্পাৰ পোষ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 8 পাছ হ'লে হ'ল বুলি কৈছে অষ্টম শ্ৰেণী পাছ কৰিলে হ'ব 18,000ৰ পৰা আপুনি 56,900লৈকে দৰমহা পাব ভালেখিনি দৰমহা আছে ৰেগুলাৰ বেচিছৰ হয় 280টা পোষ্ট আছে চ' গতিকে সুন্দৰকৈ আপুনি এপ্লাই কৰিব পৰা কোনো এক্সপিৰিয়েঞ্চ নালাগে তাৰপিছতে ড্ৰাইভাৰ পোষ্টৰ কাৰণে আছে ড্ৰাইভাৰ পোষ্টৰ কাৰণে 8 পাছ হ'লেই হ'ল বুলি কৈছে তো 18,000ৰ পৰা 56,900লৈকে আপুনি দৰমহাটো ল'ব পাৰিব এইটো ৰেগুলাৰ পোষ্টৰ কাৰণে আছে গতিকে ভালেখিনি চেলাৰী দিছে চ' গতিকে ইয়াত মানে পোষ্ট আছে টোটেল পোষ্ট আছে 90টা এই 90টা পোষ্ট আছে গতিকে বহুতখিনি পোষ্ট আছে এপ্লাই কৰিব পাৰিব আৰু 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰতে ইয়াৰ বয়সৰ সময়সীমাটো ধৰি দিয়া আছে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই তো ইয়াতো আৰু 21 নম্বৰত আছে পিয়নৰ কাৰণে 8 পাছ হ'লে হ'ল বুলি কৈছে 8 পাছ হ'ব লাগিব তাৰপিছত 18 বছৰৰ পৰা 56,900লৈকে আপুনি চেলাৰীটো পাব এইটো ৰেগুলাৰ বেচিছৰে হয় ইয়াত 78টা টোটেল পোষ্ট আছে আৰু 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰতে ইয়াতো সময়সীমা ধৰি দিয়া আছে এক্সপিৰিয়েঞ্চ নালাগে এপ্লাই কৰিব পাৰিব তাৰপিছত আহিছোঁ 22 নম্বৰত আপোনাৰ গ্ৰাউণ্ডৰ কাৰণে যদি আপোনালোকে হেৰি কৰিলে গাৰ্ডৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে গাৰ্ডৰ কাৰণে 8 পাছ হ'লেই হ'ল বুলি কৈছে তো 8 পাছ হ'লে আপোনালোকে 18,000ৰ পৰা 56,900লৈকে চেলাৰীটো পাব ইয়াত টোটেল পোষ্ট আছে 208টা পোষ্ট আছে ইয়াতো কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে বুলি কৈছে তাৰপিছত এতিয়া মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হাইস্কুল পাছ বুলিছে 10 পাছ হ'ব লাগিব 18,000ৰ পৰা 63,200লৈকে আপুনি চেলাৰীটো ল'ব পাৰিব তাৰপিছত তেওঁ ৰেগুলাৰ বেচিছৰে হয় ইয়াতে টোটেল পোষ্ট আছে 234টা টোটেল পোষ্ট আছে ভালেখিনি পোষ্ট আছে গতিকে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়সৰ সময়সীমাটো ধৰি দিয়া আছে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে এপ্লাইটো ধুনীয়াকৈ কৰি ল'ব পাৰিব আকৌ সৰ্বশেষত আপোনালোকক কৈ দি আছোঁ চাওক ইয়াতে 24 নম্বৰত আছে ইয়াতে ইলেক্ট্ৰিচিয়ান আছে ইলেক্ট্ৰিচিয়ানৰ ITI ডিপ্ল'মা থাকিব লাগিব তেতিয়াহে আপোনালোকে চাকৰিত এপ্লাই কৰিব পাৰিব 18,000ৰ পৰা 56,900লৈকে আপুনি চেলাৰীটো পাব তাৰপিছত ৰেগুলাৰ বেচিছৰে হয় ইয়াতো পোষ্ট ভালেকেইটা আছে 160টা পোষ্ট আছে 160টা পোষ্ট আৰু 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'লেই হ'ল আপোনালোকৰ বয়সৰ সময়সীমাটো ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব চ' গতিকে মই গোটেইখিনি আপোনালোকক কৈ দিলোঁ এতিয়া এপ্লাই কেনেকৈ কৰিব লাগে সেই কথাটো আপোনালোকক সুন্দৰকৈ কৈ দিম এই এপ্লাই লিংকটো যে আছে তাতে মই ক্লিক কৰিলোঁ তাতে ক্লিক কৰাৰ পিছত আপোনালোকক দেখুৱাই দিলোঁ চাওক ইয়াত পাৰ্চনেল ডিটেইলছ বুলিকে ইয়াতে যে আছে ইয়াতে আপোনালোকে নেমটো ধুনীয়াকৈ আপোনালোকে এই এছটোত ক্লিক কৰিলে আপোনালোকে পাই যাব শ্ৰী বা ধৰি লওক শ্ৰীমতী তেনেকুৱা ধৰণৰ তাৰপিছত এণ্টাৰ নেম এণ্টাৰ যি বিচাৰিছে ইয়াতে কেটেগৰী জেণ্ডাৰ এইবিলাকে যিবোৰ বিচাৰিছে সকলোখিনি ডিটেইলছ সম্পূৰ্ণৰূপে সুন্দৰকৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব সম্পূৰ্ণ আপোনালোকে ডিটেইলছটো কোনো ধৰণৰ ভুল নোহোৱাকৈ আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো আপোনালোকে দি দিব দি দিয়াৰ পিছত যি বিচাৰিছে আপোনালোকে পঢ়ি চালেই গম পাব ইয়াতে পিন কোড কিবাকিবি মোবাইল নম্বৰ এইবিলাক আধাৰ নম্বৰ এইবিলাক সকলোবোৰ দিছে সকলোবোৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে সুন্দৰকৈ চাওক ইয়াতে মাৰ্কবিলাক সকলোবোৰ আছে চ' সুন্দৰকৈ চাওক মই দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ স্ক্ৰল কৰি গৈ থাকিলে আপোনালোকে পাব গোটেই ডিটেইলছটো ভৰাই দিব আৰু এই ডিটেইলছটো ইয়াতে চাই ল'ব কিমান MB ভিতৰত আপোনালোকে ভৰাব লাগিব তাতে লিখা হোৱা আছে চ' গতিকে তো আপোনালোকে ছাবমিট বটনত ক্লিক কৰাৰ পাছতে যিখন চাৰ্ট ওলাব মানে এপ্লিকেশ্যন যিটো হেৰি ওলাব এপ্লিকেশ্যন যিখন কাগজখন ওলাব সেই এপ্লাই কৰা কাগজখন আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি পেলাই ৰাখি থৈ দিব আৰু যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আপোনালোকে বুজি নাপালে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটোৰ এই ভিডিঅ'টো আকৌ এবাৰ চাব আৰু যদি বুজি পালে তেতিয়াহ'লে আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া হোৱা আছে তো তাতে গৈ পেলাই আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে সুন্দৰকৈ এপ্লাইটো কৰি ল'ব পাৰিব চ' বলকচোন আজিলৈ ইমানেই ভিডিঅ'টো আগলৈ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে মই পুনৰবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক তেতিয়াহে নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই গৈ থাকিব চ' আজিলৈ ভিডিঅ'টো ইমানেই আকৌ নতুন ভিডিঅ'ত লগ পাম বাই